নমস্কাৰ মোৰ ইউটিউব চেনেল লাৰ্ণ টু লাৰ্ণলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকক অনুশীলনী 1.2ৰ কুৱেশ্যন নম্বৰ 5 টো সমাধান কৰি দিম। তোমালোকে অলপ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা, তেতিয়াহে বুজি পাবা। ঠিক আছে, কুৱেশ্যনটোলৈ আগবাঢ়ো। ইয়াতে দিছে 5 নম্বৰ কুৱেশ্যনটোত দিছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো 0 অংকৰে শেষ হ'ব পাৰেনে নাই। ইয়াতে আমি কি কৈছে, কোনোবা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n টো কি কৈছে 0 অংকৰে শেষ হয় নে নহয় এইটো পৰীক্ষা কৰিব দিছে। তেতিয়াহ'লে আমি কি কৰিম, আমি প্ৰথমতে ধৰি ল'ম, ধৰো 6 to the power n শূন্যৰে শেষ হয় আৰু য'ত n সংখ্যাটো এটা স্বাভাৱিক সংখ্যা, মানে n belongs to capital N, capital N টো দি আমি ন্যাচাৰাল নাম্বাৰ বুজায়, মানে স্বাভাৱিক সংখ্যা। এতিয়া আমি তেনে ক্ষেত্ৰত আমি যদি ধৰি লৈছোঁ এইটো শূন্যৰে শেষ হয়, nটো এটা স্বাভাৱিক সংখ্যা হয়, তেনেহ'লে শূন্যৰে যদি শেষ হয় তেতিয়াহ'লে আমি যিবিলাক সংখ্যা শূন্যৰে শেষ হয় সেইবিলাক সংখ্যা কি হয়, 5ৰে বিভাজ্য হয়। আমি তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, আমি লিখিব পাৰোঁ যে তেন্তে আমি এই 6 to the power n কি হ'ব, 5ৰে বিভাজ্য হয়, বিভাজ্য হ'ব। এতিয়া যদি 5ৰে আমি এতিয়া ধৰিহে লৈছোঁ 5ৰে বিভাজ্য হয় বুলি, এতিয়া আৰু ইয়াতে এটা কণ্ডিশ্যন আহিলে, কিন্তু কি হ'ল 6 ইকুৱেল কি হ'ব 2 পূৰণ 3, তাৰমানে দুটা মৌলিক সংখ্যাৰ গুণফল হৈ আছে 6টো 6 সমান 6 to the power 6 is equal 2 into 3। তো গতিকে আকৌ আমাৰ ইয়াতে 6 to the power n আছে, এতিয়াকে 6 to the power n is equal আমি কি লিখিব পাৰোঁ 2 into 3 whole to the power n হ'ল। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, ইয়াত 6টো দুটা মৌলিক সংখ্যাৰ গুণফল হিচাপে আছে, তেতিয়াহ'লে নিশ্চয় 5ৰে ই বিভাজ্য নহ'ব, যিহেতু 6টো 2 আৰু 3ৰ গুণফল। গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰিম, 6 to the power n এনৰ মানে বিভাজ্য হোৱা মানে কি, 5ৰে ইয়াক হৰণ যোৱা মানে 5টো ইয়াৰ উৎপাদক। গতিকে য'ত আমাৰ উৎপাদক 2 আৰু 3 হৈ আছে, তেনে ক্ষেত্ৰত 5টো উৎপাদক হ'ব নোৱাৰে, তেতিয়াহ'লে 5ৰে বিভাজ্য নহয়। আমি ইয়াত কি লিখিব পাৰোঁ, ইয়াৰ পৰা ক'ব পাৰোঁ যে ইয়াৰ পৰা ক'ব পাৰোঁ 6 to the power n এনৰ উৎপাদক উৎপাদক 5 নহয়। ঠিক আছে, তাৰ মানে আমাৰ কি হ'ব, উৎপাদক নহয় মানে কি হ'ব 6 to the power n 5ৰে বিভাজ্য নহয়। মই এইটো সহজ ভাষাত বুজাই দিলোঁ। এতিয়া আৰু আমি জানো যে কি হৈছে, আমি জানো যে কি জানো, আমি কোনো যৌগিক সংখ্যা মানে এটা থাকি গ'ল, যিকোনো যৌগিক সংখ্যাক
আমি কেনেকৈ প্ৰকাশ কৰিব পাৰোঁ সংখ্যাক তাৰ কি কৰিব পাৰোঁ আমি মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰোঁ মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰা হয় গতিকে কি হ'ব কোনো মৌলিক সংখ্যা পোৱা নাযায় য'ত 6 to the power n কি হ'ব nৰ শেষৰ পদটো কি হয় শূন্য হয় এতিয়া আমি কি পালোঁ কোনো মৌলিক সংখ্যা এনেকুৱা পোৱা নাযায় য'ত কি হয় 6 to the power n এনৰ কি হয় শেষৰ অংকটো শেষৰ মানে পদটো বা শেষৰ অংকটো শূন্য হয় মানে আলটিমেটলি আমাৰ কি প্ৰমাণ কৰিব দিছিলে কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই সেইটো কৰিব দিছিলে ইয়াতে আলটিমেটলি আমাৰ ৰিজাল্টটো কি হ'ল শূন্যৰে শেষ ইয়াতে হ'ব নোৱাৰে গতিকে কি হ'ল প্ৰমাণিত বা পৰীক্ষা কৰা হ'ল ঠিক আছে তোমালোকৰ যদি ভিডিঅ'টো অলপো ভাল লাগে আজি তেতিয়াহ'লে তোমালোকে এটা লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কিবা যদি খোজা লাগে কিবা প্ৰশ্ন আছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ